ইফালে সভাপতি পদ যোৱাৰ পিছত এলাগি হৈছে ভূপেন বৰা। দলৰ মজিয়াতে যেন অপমানিত অৱহেলিত হৈছে ভূপেন বৰা। কংগ্ৰেছৰ দলীয় কাৰ্যসূচীত স্থান নাই প্ৰাক্তন সভাপতিগৰাকীৰ। বেনাৰ পোষ্টাৰতো ফটো নাথাকে এতিয়া ভূপেন বৰাৰ। একেই দশা লখিমপুৰৰ একমাত্ৰ কংগ্ৰেছী বিধায়ক ভৰত নৰহৰ। দুগৰাকী জ্যেষ্ঠ নেতাক এলাগি কৰাক লৈ ক্ষোভ উজাৰিছে দলীয় নেতাকৰ্মীয়ে। লখিমপুৰ কংগ্ৰেছৰ সভাপতি গংগাজ্যোতি টাইগামৰ বিৰুদ্ধেও ক্ষোভ। টাইগামৰ বিৰুদ্ধে আছে স্বেচ্ছাচাৰিতাৰ অভিযোগ। লখিমপুৰৰ ৰাজীৱ ভৱনৰ দৃশ্য, য'ত ভূপেন বৰাৰ স্থান নাই, য'ত ভৰত নৰহৰ ফটো নাই, আৰু ইয়াকে লৈ একাংশই ক্ষোভ উজাৰিছে। কৰি আছোঁ। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ নেতা ভূপেন কুমাৰ বৰা ডাঙৰীয়া খুব দুখিত। আপুনি কোৱাৰ ধৰণে যে যেতিয়া সভাবিলাক হৈছে নেতা কিছুমানৰ ফটো আছে, কিছুমানৰ ফটো নাই। কিন্তু এটা কথা, ফটোৱে সকলো নহয়, তথাপিতো খুব দুৰ্ভাগ্যজনক। এজনে MLA আছে আমাৰ লখিমপুৰত, সেই MLA জনৰ ফটো নলগোৱাটো আমি এইটো দুখজনক বুলি ভাবিছোঁ। আৰু ভূপেন কুমাৰ বৰা ডাঙৰীয়া হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি, তেখেতৰ ফটোখন নলগোৱাটো অলপ বেয়া হৈছে। আমি সকীয়াই দিছোঁ যে জিলা সভাপতিয়ে অনাগত দিনত এইবোৰ কাম নকৰিবলৈ, যে যদি লগায় আমাৰ নেতা সকলোৰে ফটো লগাওক, যদি নলগায় কোনো নেতাৰে ফটো লগাব নালাগে। আমি ৰাহুল গান্ধীক বিশ্বাস কৰোঁ, গৌৰৱ গগৈ ডাঙৰীয়াক আদৰ্শ সন্মান কৰোঁ, আৰু ভূপেন কুমাৰ ডাঙৰীয়াক আদৰ্শ সন্মান কৰোঁ। আমি সেই আদৰ্শৰে কংগ্ৰেছ কৰি গৈ আছোঁ। বিগত দিনবোৰত ভৰত নৰহ ছাৰে এতিয়া আমাৰ জিলাৰ মন্ত্ৰী, এইটো বেল্টত তেখেত বিধায়ক, এইটো বেল্টত অকল ভৰত নৰহে বিধায়ক হৈ আছে। তেখেতৰ ফটোখন নলগোৱাটো দুৰ্ভাগ্যজনক। কিন্তু এটা কথা, গংগাজ্যোতি টাইগাম ডাঙৰীয়া সভাপতিয়ে গৌৰৱ গগৈ ভূপেন বৰা শিকোৱাৰ কথা নাই। মানে তেওঁ এনেকুৱা এটা দেখায় যে গৌৰৱ গগৈ তেওঁ বেছি জানে, ভূপেন বৰাতকৈ তেওঁ বেছি জানে। কিন্তু আমি গৌৰৱ গগৈ, ভূপেন কুমাৰ বৰা, ৰাহুল গান্ধী আদৰ্শক বিশ্বাস কৰি আমি কংগ্ৰেছ কৰি গৈ আছোঁ। কিন্তু আমি গংগাজ্যোতি টাইগামৰ পৰা কিবা শিকিবলগীয়া আছে বুলি নাভাবোঁ। আমি গৌৰৱ গগৈৰ পৰা শিকিম, ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ পৰা শিকিম। নাই লখিমপুৰ কংগ্ৰেছতো বিসম্বাদ নাই, অসম কংগ্ৰেছতো বিসম্বাদ নাই। দুই এজন ব্যক্তিয়ে বিসম্বাদটো বনাই লৈছে। আমি আদৰ্শভাৱে কংগ্ৰেছ কৰি গৈ আছোঁ, কংগ্ৰেছ কৰি যাম। আমি কংগ্ৰেছ কৰি আছোঁ ৰাহুল গান্ধী ডাঙৰীয়াৰ আদৰ্শক, আমি কংগ্ৰেছ কৰি আছোঁ গৌৰৱ গগৈ দেৱৰ আদৰ্শত, আমি কংগ্ৰেছ কৰি আছোঁ ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ আদৰ্শত। আমি কোনোবাই ইয়াত লবি সৃষ্টি কৰিবলৈ গৈছে, আমি লবিত নাই। কিন্তু যে ভৰত নৰহ ডাঙৰীয়া আৰু ভূপেন কুমাৰ ডাঙৰীয়াৰ ফটোখন নলগোৱাটো দুৰ্ভাগ্যজনক। অপমান হৈছে। আমি সকীয়াই দিছোঁ যে অনাগত দিনত যাতে ভৰত নৰহৰ ফটো থাকে আৰু ভূপেন কুমাৰ বৰা ডাঙৰীয়া যদি সভা হয় ফটো থাকিব লাগে। নিজৰ গৃহ জিলাতে দুজনকৈ শীৰ্ষ নেতাক চৰম অপমান শীৰ্ষ নেতা লখিমপুৰৰ শীৰ্ষ নেতা ভৰত নৰহ ডাঙৰীয়া, ভূপেন কুমাৰ বৰা ডাঙৰীয়া লখিমপুৰৰ শীৰ্ষ নেতা। ভৰত নৰহ ডাঙৰীয়া বিগত দিনত মন্ত্ৰী আছিলে, CMৰ প্ৰেছ এডভাইজাৰ আছিলে। ভূপেন বৰা ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি আছিলে, সন্মানীয় আৰু আদৰ্শ ব্যক্তি। তেখেত সভাপতি হোৱাৰ পিছতহে এই ফটো ৰাজনীতিটো বেছি হৈছে। আৰু যদি ফটো ৰাজনীতি কৰে, কৰক, সকলোৰে লগাওক, আৰু অপমান কৰিবলৈ দিয়া নহ'ব। আমাৰ নেতাক আমি অপমান কৰিবলৈ নিদিওঁ। গংগাজ্যোতি টাইগামৰ বিৰুদ্ধে অভিযোগ ঢেৰ আছে, মানুহে ক'বলৈ বেয়া পায়। কিন্তু এটা কথা, আমি গংগাজ্যোতি টাইগামৰ হৈ ৰাজনীতি নকৰোঁ। আমি গৌৰৱ গগৈ, ৰাহুল গান্ধী, ভূপেন কুমাৰ বৰা ডাঙৰীয়া আদৰ্শৰ ৰাজনীতি কৰি আছোঁ। গংগাজ্যোতি টাইগামেতো গৌৰৱ গগৈৰ কথা শিকাবলৈ যায়, ভূপেন বৰাকো শিকাবলৈ যায় জিলা সভাপতি হয়। কিন্তু আমি কংগ্ৰেছক বিশ্বাস কৰোঁ, আমি ব্যক্তিকেন্দ্ৰিক ৰাজনীতি নকৰোঁ। আমি ৰাহুল গান্ধীক বিশ্বাস কৰোঁ, গৌৰৱ গগৈক বিশ্বাস কৰোঁ, ভূপেন কুমাৰ বৰা ডাঙৰীয়াক বিশ্বাস কৰোঁ। আমি কৰিছোঁ। আমি গংগাজ্যোতিৰ বিৰুদ্ধে অপসাৰণ কৰিবলৈ পত্ৰ দিছোঁ। প্ৰায় 45জন জিলা সভা সমিতিয়ে 45জনে লিখিত দিছিলে।